ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ, আজি অসমীয়া মাঘ মাহৰ 19 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি, নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, আজি যোগ হ'ব শিৱ যোগ, আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰ পিছতে বৰ্বকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মীন ৰাশি। আজি জন্মত মীন ৰাশি বিপৱন নৰগণ মৰণত এক পদ দুখ যোগিনী নক্ষত্ৰকোণত। আজি সূৰ্য উদয় হ'ব 6:11 সূৰ্যাস্ত সময় হ'ব 5:02। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, মীন ৰাশি আৰু বৃশ্চিক ৰাশি। ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। পৰিয়ালৰ সৈতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে বা ওচৰলৈ যোৱাৰ কিছু লোকৰ ধাৰণা আহিব পাৰে বুলি কৈছে। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ বিশেষকৈ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক বুলি কৈছে। ঘৰখনৰ সজ্জাৰ লগত জড়িত যিকোনো পৰিৱৰ্তন কৰাটো পৰিয়ালৰ বাবে ভাল হ'ব, নিজৰ বাবে ভাল হ'ব। আজি মাটি আৰু সম্পত্তিৰ লগত জড়িত বিষয়ত কিছু সমস্যা হ'ব পাৰে। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে গুৰুত্ব সহকাৰে চিন্তা কৰক বুলি কৈছে। কোনো ধৰণৰ ৰিস্ক নল'ব। আজি আপোনালোকৰ স্বভাৱতো পৰিপক্কতা অনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত বৰ্তমান কামৰ লগতে নতুন কামৰ প্ৰতি মনোযোগ দিব। আজি শিল্প আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আপুনি আশা কৰাতকৈ অধিক লাভ পাব পাৰে বুলি কৈছে। বহিৰাজ্যৰ কোম্পানীত বিশেষকৈ কাম কৰা লোকসকলে চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব বুলি কৈছে। আজি ঘৰখনত সুখৰ পৰিৱেশ থাকিব। আজি বন্ধু বান্ধৱীৰ সৈতে সময় কটাব হাঁহি ধেমালিৰে বুলি কৈছে। বৰ্তমান পৰিৱেশৰ পাৰ্শ্বক্ৰিয়া বিশেষকৈ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে শক্তিশালী কৰি ৰাখক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত। আজি আপোনালোকৰ কামবোৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা সম্পূৰ্ণ হ'ব পাৰে আৰু আপোনালোকৰ বিশৃংখল দৈনন্দিন কাম কাজ সংগঠিত কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। গ্ৰহৰ অৱস্থান উৎকৃষ্ট হৈ আছে। ইয়াক সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। আজি ল'ৰা ছোৱালীৰ প্ৰতিযোগিতাৰ বিশেষকৈ সফলতা লাভ কৰিবলৈ হ'লে মনটো সুখী কৰি ৰাখিব লাগিব আপোনালোকে। আজি আদালতৰ গোচৰৰ লগত জড়িত বিষয়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি কোনো বিতৰ্কিত বিষয়ত অতিৰঞ্জিত নকৰিব আৰু শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ বস্তুবোৰ ভালদৰে যত্ন লওক। চুৰি বা হেৰাই যোৱাৰ আশংকা আছে। আজি ব্যৱসায়িক কাম কাজত কিছু প্ৰত্যাহ্বান আহিব পাৰে। অৱশ্যে প্ৰতিটো সমস্যাৰ সমাধান আপুনি নিজৰ আত্মবিশ্বাসেৰে বিচাৰি পাব বুলি কৈছে। যিকোনো চৰকাৰী কাম কৰি থাকোঁতে যিকোনো নথি পত্ৰত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পঢ়ক বুলি কৈছে। চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা বিশেষকৈ সম্পূৰ্ণ সমৰ্থন আৰু আৱেগিক সম্পৰ্ক পাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। আজি অত্যধিক পৰিশ্ৰমৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। সময়ে সময়ে উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি আপোনালোকৰ জীৱনশৈলীৰ পৰিৱৰ্তন আনিবলৈ উপযুক্ত সময়। আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব। কিছুদিন ধৰি চলি থকা অতিৰিক্ত কামৰ পৰা সকাহ পাব। আজি আপোনালোকৰ পৰিয়ালৰ প্ৰতি আপোনালোকৰ অৱদানো অব্যাহত থাকিব বুলি কৈছে। স্থানান্তৰ সৈতে জড়িত পৰিকল্পনা কৰিব পাৰে। আজি প্ৰতিটো বস্তু বিশেষকৈ লাভ লোকচান চোৱাৰ পৰিৱৰ্তে সম্পৰ্কৰ মধুৰতা বজাই ৰখাৰ প্ৰতিও কিন্তু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি অতীতৰ নেতিবাচক কথাবোৰ অতিক্ৰম কৰি নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিবলৈ চেষ্টা কৰক বুলি কৈছে। যুৱক যুৱতীসকলে আগবাঢ়ি যাবলৈ বহুত কথা শিকিব লাগিব। ব্যৱসায়িক বিষয়ত আপোনালোকৰ সিদ্ধান্ত অতি ইতিবাচক হ'ব আৰু কাম কাজবোৰ সুচাৰুৰূপে চলি থাকিব। এই সময়ত ৰিয়েল ইষ্টেট আদি সম্পৰ্কীয় কামত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক। স্থান সলনি হোৱাৰ সম্ভাৱনা আছে। আজি ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আজি পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। মানসিক চাপৰ বাবে প্ৰকৃতিৰ খিংখিঙীয়া থাকিব পাৰে। যোগাসন ধ্যান ধাৰণাটো আপোনালোকে মনোনিৱেশ কৰক বুলি কৈছে। আজি এই সময়খিনিত বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হতাশাৰ কিছু যদি আছিল সেইখিনি নাইকিয়া হ'ব। কঠোৰ পৰিশ্ৰম আৰু পৰীক্ষাৰ সময়। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু লগতে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব। কেৱল আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ মনত ৰাখিব লাগিব চৰকাৰী বিষয় এটা কিছুমান ক্ষেত্ৰত জটিল হ'ব পাৰে কিছু লোকৰ, সেইবাবে সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি কোনো বাহিৰৰ মানুহক লগ পাওঁতে আপোনালোকৰ কোনো গোপনীয় কথা প্ৰকাশ নকৰিব। আজি শিশুৰ যিকোনো কাৰ্যকলাপে দুখৰ সৃষ্টি কৰিব পাৰে।
এতিয়া আপোনালোকৰ ব্যৱসায় কাৰ্যকলাপত কোনো পৰিৱৰ্তন নকৰিব আজি বিপণন সম্পৰ্কীয় কামবোৰ পেমেন্ট সংগ্ৰহৰ বাবে অনুকূল সময় মনত ৰাখিব অসাৱধানতাৰ বাবে যিকোনো চুক্তি বাতিল হ'ব পাৰে চৰকাৰী কাম কৰাৰ সকলৰ বাবে কামবোৰ বাঢ়িব পাৰে বন্ধু বান্ধৱী আৰু আত্মীয়ৰ লগত মিলিত আৰু মনোৰঞ্জন আদিত কিছু সময় কটাব বুলি কৈছে আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সুখৰ সম্পৰ্ক থাকিব স্বাস্থ্য ভাল হ'ব আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী আৰু সুস্থ অনুভৱ কৰিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আপোনালোকৰ চিন্তাশীল সিদ্ধান্ত গ্ৰহণ আৰু বেছিভাগ কাম নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে আপুনি সফলতা লাভ কৰিব আজি কোনো সমস্যাৰ সৃষ্টি হলে কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে অতি সহায়ক হ'ব বুলি কৈছে পিতৃ-মাতৃৰ নিৰ্দেশনা অনুসৰণ কৰাটো আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব আজি যৌৱনৰ বেছিভাগ সময় ধেমালিতে কটাব আজি যাৰ বাবে যুৱক যুৱতীসকলে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে ৰৈ পৰিব পাৰে যিকোনো অচিনাকি ব্যক্তিৰ সৈতে কথা পতা বা যিকোনো চুক্তি কৰাৰ সময়ত নিজৰ ওপৰত নিশ্চয়কৈ চকু ৰাখিব কাৰণ চুৰি বা কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত প্ৰতিযোগিতা বাঢ়িব কম্পিটিশন হ'ব আৰ্থিক বিষয়ত যিকোনো ধৰণৰ অসাৱধানতাই আপোনালোকৰ লোকচানৰ সন্মুখীন কৰিব পাৰে আপোনালোকে সেইখিনি ফেস কৰিব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখক যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে সকলো তথ্য লওক ডিটেইলছখিনি লওক কাৰ্যালয়ত কামৰ কিছু সমস্যা বাঢ়িব পাৰে আজি ব্যক্তিগত আৰু পেছাদাৰী সমস্যাই ঘৰুৱা ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক আপুনি লাভ কৰিব আপোনালোকৰ প্ৰেমৰ সংগী মৰম আৰু সংগ বুলি কৈছে স্বাস্থ্য ভাল হ'ব চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ ক্ষেত্ৰত অসাৱধানতাৰ অৱলম্বন নকৰিব আৰু আয়ুৰ্বেদিক আপোনালোকৰ বস্তু সেৱন কৰিব পাৰে বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু দিনটোৰ সৰ্বাধিক সময় সামাজিক আৰু পাৰিবাৰিক আপোনালোকৰ কাম কাজৰ কৰিব আপোনালোকৰ সংগঠিত কৰ্মশৈলীৰ বাবে সমাজত আপুনি স্বীকৃতি লাভ কৰিব লগতে ঘনিষ্ঠ আত্মীয় ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে ধ্যান ৰাখিব লাগিব ৰাজনীতিৰ ক্ষেত্ৰত বা ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে নিজৰ প্ৰত্যাহ্বান বিশেষকৈ আৰু এই সময়খিনি দায়িত্বৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে বহুত সময়ত কোনো এটা বিষয়ত বেছি চিন্তা কৰাৰ বাবে কৃতিত্ব হেৰুৱাব পাৰে আজি এতিয়াৰ বাবে ওচৰৰ ভ্ৰমণৰ বাবে আঁতৰি থকাটোৱে ভাল হ'ব বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব আৰু আপুনি আগবাঢ়ি যাব পাৰিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায় আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অধিক উন্নয়ন আনিব বুলি কৈছে আজি কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ নলব নিয়োজিত লোকৰ বাবে সময় কিছু প্ৰত্যাহ্বানজনক হ'ব আজি পৰিয়ালৰ ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত কৰি ৰাখিবলৈ পৰিয়ালৰ সদস্যৰ লগত কিছু আলোচনা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ বজাই ৰাখক অত্যধিক মানসিক হিচাপে আপোনালোকৰ কৰ্ম ক্ষমতা আৰু প্ৰাচন তন্ত্ৰত প্ৰভাৱ পেলাব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু সমস্যা এটা চলি থাকিব পাৰে কিন্তু আপুনি আপোনালোকৰ জ্ঞানেৰে পৰিস্থিতি সমাধান কৰিব পাৰিব আপোনালোকৰ কৰ্মত মানুহো আপ্লুত হ'ব কিছু ঘনিষ্ঠ মানুহৰ লগত বিশেষকৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আজি দিনটো কিছু সময় ল'ৰা-ছোৱালীৰ সমস্যাৰ বুজি পোৱা আৰু সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিশেষকৈ বিবাহিত লোকসকলে ব্যয় কৰিব বুলি কৈছে আজি কোনো এটা বিষয়ক লৈ কিন্তু ওচৰ চুবুৰীয়াৰ লগত বিতৰ্কৰ দৰে পৰিস্থিতি সৃষ্টি হ'ব পাৰে অসাৰ কামত আবদ্ধ হোৱাৰ পৰিৱৰ্তে আজি ঘৰৰ কাম-কাজ আৰু ল'ৰা-ছোৱালীৰ লগত ব্যস্ত হৈ থাকক বুলি কৈছে আজি অপ্ৰয়োজনীয় খৰচো হ্ৰাস কৰক বুলি কৈছে বিত্তৰ টকা পইচাৰ লগত জড়িত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আজি ব্যৱসায়ত বহুত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে প্ৰতিটো কামতে সাৱধান হওক ইয়াৰ দ্বাৰা কোনো ধৰণৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰিব আজি বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ কৰ্মচাৰীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে চৰকাৰী বিষয়ত সময়মতে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰিলে সকাহ পাব আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ নিৰ্দেশনাৰ পৰিয়ালৰ ওপৰত থাকিব বুলি কৈছে যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক মধুৰ হৈ পৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত পেশীৰ বিষ বাঢ়িলে আপুনি অশান্তি পাব পাৰে গতিকে দিনটোৰ প্ৰথম ভাগত ধ্যান ৰাখিব লাগিব দিনটোৰ প্ৰথম ভাগতে নিয়মিত ব্যায়াম কৰক আৰু গেছ আৰু বিশেষকৈ তৰল পদাৰ্থ আপোনালোকে বিশেষকৈ যি ধৰণৰ খাদ্যপাতি অশান্তি সৃষ্টি কৰে সেইখিনি আপোনালোকে গ্ৰহণ নকৰিব আজি ধ্যান ৰাখিব লাগিব কিছুমান ডাঙৰ পৰিকল্পনা যদি কৰি আছে বন্ধু বান্ধৱীৰ সহায় ল'ব পাৰে বা সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে লক্ষ্যত উপনীত হ'ব পাৰিব কেৱল
আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। আজি কিছু অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে। সামাজিক কাম-কাজত সঠিক শৃংখলা বজাই ৰখা, আনৰ মতামত বুজি পোৱা আৰু সন্মান কৰাৰ ক্ষেত্ৰত কটাব। কৰ্মৰ চাপ থাকিব, কিন্তু কামৰ চাপ থাকিব। আজি যিকোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণৰ বাবে বিশেষকৈ বা ভ্ৰমণ কৰিলে শান্তি পাব, মানসিক শান্তি বিশেষকৈ লাভ কৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে দিনটোৰ শেষৰ অৰ্ধত বৰ্তমান কোনো নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাৰ অনুকূল সময় নহয় বুলি কৈছে। বিপণন বা মিডিয়াৰ সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক বা পিছুৱাই ৰাখক। আজি এজন প্ৰভাৱশালী ব্যৱসায়ীৰ সৈতে বৈঠক বা গুৰুত্বপূৰ্ণ আপোনালোকৰ আলোচনা, ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনাৰ আদান প্ৰদান হ'ব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ সৈতে ৰাতি আহাৰ বা আনন্দৰ কাৰ্যসূচী থাকিব কিছু লোকৰ। আজিৰ বিপৰীত লিংগৰ বিশেষকৈ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধত ক্লান্তিৰ আৰু মানসিক চাপে আপোনালোকৰ ঠাই গুৰি ধৰিব নিদিব। সুস্থ হৈ থাকিবলৈ কিন্তু আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, যোগাসন কৰিব লাগিব আৰু ধ্যান দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে সিংহ ৰাশি। আজি দিনটোৰ ভিতৰত কাৰ্যকলাপ থাকিব। প্ৰাচীনতমসকলৰ পৰা পোৱা পথ প্ৰদৰ্শন আৰু পৰামৰ্শ আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব। ধৰ্মীয় ৰীতি নীতি বিশেষকৈ ঘৰতে কৰিব পাৰে। আজি বৃত্তিৰ সম্পৰ্কীয় কাম কাজ সময়মতে সম্পূৰ্ণ কৰা হ'ব পাৰে। আপুনি নিজৰ দায়িত্ব আজি ভালদৰে পালন কৰিব। ধ্যান ৰাখিব লাগিব বাহিৰৰ মানুহৰ হস্তক্ষেপ বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক জীৱনত সুখ আৰু শান্তিৰ ওপৰত কিন্তু নিগেটিভ প্ৰভাৱ পেলাব পাৰে, বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে বেছিকৈ বাহিৰৰ মানুহক আপোনালোকৰ ঘৰখনৰ মেটাৰত বা সমস্যাত বেছিকৈ ইনভলভ বা আপোনালোকে জড়িত হ'বলৈ নিদিব। আজি নিজৰ কামত ব্যস্ত থাকিলে ভাল হ'ব। লগতে কৈছে যে আজি আধ্যাত্মিক আৰু ধৰ্মীয় স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা চিন্তাটো ইতিবাচকতা আহিব। ব্যৱসায়ত আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰিব আৰু আপোনালোকৰ যি কৰ্মৰ পদ্ধতিত সম্প্ৰসাৰণ হ'ব। আজি দৈনিক আয় বৃদ্ধি পাব। নিয়োজিত লোকসকলে নিজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। ইয়াৰ উপৰি কৈছে যে বিষয়াসকলৰ পৰা বিশেষকৈ গাইডেন্স বা সুপৰামৰ্শখিনি লাভ কৰি থাকিব। আজি পৰিয়ালত চলি থকা যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। খঙৰ বাবে কিন্তু পৰিস্থিতি বেয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কতো কিছু অসন্তুষ্টি থাকিব বুলি কৈছে। এই সময়খিনিত সুষম ৰুটিন ৰখাটোৱে আপোনালোকক সংগঠিত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি কৈছে যে এই সময়খিনিত নিজৰ উদ্দেশ্যৰ ওপৰত মনোনিৱেশ কৰি থাকক। নিজৰ এইমৰ প্ৰতি ফ'কাছ দিয়ক, গুৰুত্ব দিয়ক বুলি কৈছে। কিছু হুলস্থুল হ'ব, কিন্তু কামত সফলতা আপোনালোকৰ ভাগৰ দূৰ কৰিব। আজি এলাহ ভাৱবোৰ পৰিহাৰ কৰক। প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সংগত আপোনালোকে নিশ্চয়কৈ থাকক বা থাকিলেও দুটা কথা জানিব পাৰিব, শিকিব পাৰিব। ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰক আৰু সময় অনুসৰি নিজৰ স্বভাৱত নমনীয়তা আনিবৰ বাবে চেষ্টা কৰক। এই সময়ত যিকোনো ধৰণৰ ঋণ ল'লে আপোনালোকৰ ক্ষতি হ'ব পাৰে। আজি যুৱক যুৱতীসকলে ভুল অভ্যাস আৰু ভুল সংগী বা সংগৰ পৰা আঁতৰি থাকিব লাগে। আজি ব্যৱসায়িক কামত ব্যস্ত থাকিব। সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজবোৰ চলাই নিবলৈ এই সময়খিনি ভাল বুলি কৈছে, এটা উত্তম সময়। চাকৰিত লক্ষ্যত উপনীত হ'লে সকাহ পাব। আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু অৱদানৰ বাবে ঘৰৰ পৰিৱেশ অধিক সুখদায়ক হৈ থাকিব। অতিৰিক্ত বৈবাহিক প্ৰেমৰ অনুমতি নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে পৰি থকা বা আঘাত পোৱাৰ সম্ভাৱনা আছে। আজি বাহন চলাওঁতে সাৱধানে চলাওক বুলি কৈছে। আজি কোনো ধৰণৰ ৰিস্ক নল'ব, গতিকে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিছুমান বিশেষ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ইতিবাচক ফলাফলো আজিৰ দিনটোত ওলাই আহিব। আজি ঘৰখনত বা প্ৰেছাৰ দুয়োটাতে বিশেষকৈ মহিলাসকলে উপযুক্ত সম্প্ৰীতি বজাই ৰাখিব। ব্যৱসায় হওক বা কৰ্মৰ ক্ষেত্ৰতে মহিলাসকলে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিব। আজি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলে বা জাতক জাতিকাসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে। আজি সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ যদি হাৰ মানিবলগীয়া হয় কিছু, তেন্তে বিশেষকৈ সেইখিনি ক্ষেত্ৰতো আপোনালোকে হাৰ মানক। বা কিছুমান ক্ষেত্ৰত যদি আপুনি মনে মনে থাকিলে যদি সম্পৰ্কবোৰ যদি ভাল হয়, কিছুমান ক্ষেত্ৰত উন্নত ফলাফল ওলাই আহে,
সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে কোনো অচিনাকি ব্যক্তিৰ লগত কিন্তু নিজৰ পৰিকল্পনা কিন্তু শ্বেয়াৰ নকৰিব শ্বেয়াৰ কৰিলে কিন্তু আপোনালোকৰ বা কিছুমান পৰিকল্পনা আপোনালোকে যদি বেলেগক কৈ দিয়ে আপোনালোকৰ সুবিধা ল'ব পাৰে বুলি কৈছে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে বাহিৰৰ কাম-কাজত বেছি সময় কটাব নালাগে আজি ঘৰখনত সময় দিব লাগে ল'ৰা-ছোৱালীক সময় দিব লাগে বিবাহিত লোকসকলে আজি নিজৰ কেৰিয়াৰৰ প্ৰতি নিজৰ এইমৰ প্ৰতি কিন্তু আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে আজি ব্যৱসায়ৰ লগত জড়িত আইনৰ বিষয়ত কাৰোবাৰ সহায় লওক বুলি কৈছে যদি সহায়ৰ প্ৰয়োজন হয় নিশ্চয়কৈ সহায় লওক বুলি কৈছে বিপণন সংবাদ মাধ্যমৰ সৈতে জড়িত কামত অধিক গুৰুত্ব দিয়ক চৰকাৰী চাকৰিত যিকোনো ধৰণৰ অবৈধ কামৰ পৰা নিজকে আঁতৰাই ৰাখক নহলে আপোনালোকৰ সন্মান বিশেষকৈ যাব পাৰে বা সন্মানৰ প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত সুখ আৰু বিশেষকৈ সুষম সম্পৰ্ক থাকিব বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচীৰে সকলো সুখী হ'ব আজি খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকৰ অসাৱধানতাই বদ হজম আৰু গেছৰ দৰে সমস্যাৰ বৃদ্ধি কৰিব পাৰে গধু আৰু বিশেষকৈ জাংক ফুডবোৰ পৰিহাৰ কৰক দিনটো প্ৰথম ভাগত আজি ব্যস্ত দৈনন্দিন কাম-কাজৰ পৰা সকাহ পাবলৈ আধ্যাত্মিক কামৰ প্ৰতি প্ৰৱণতা থাকিব আজি নিশ্চয়কৈ মানসিক শান্তিও লাভ কৰিব কিছু সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো আপুনি আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই আগবাঢ়ি যাব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি থাকিব আজি আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ কৰাৰ পৰা আঁতৰি থাকক ইয়াৰ বাবে আপোনালোকৰ সুনাম হেৰুৱাৰ সম্ভৱ এই সময়ত কোনো নতুন কাম আৰম্ভ নকৰিব ঘনিষ্ঠ আত্মীয়ৰ ব্যক্তিগত জীৱনৰ সমস্যাৰ বাবে আপুনি চিন্তিত অনুভৱ কৰিব বুলি কৈছে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এতিয়াৰ কৈছে যে কৰ্মৰ পদ্ধতিত কোনো পৰিৱৰ্তন আনিব নালাগে কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত ভালদৰে গুৰুত্ব দি থাকক বুলি কৈছে মনোনিৱেশ কৰি থাকক আজি ব্যৱসায়িক কাৰ্যকলাপত কিছু সিদ্ধান্ত নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ পৰা যদি পৰামৰ্শখিনি লয় সিদ্ধান্তবোৰ আপোনালোকে যদি আগবঢ়াই নিয়ে ভাল হ'ব আপুনি নিশ্চিতভাৱে সঠিক সমাধান পাব বুলি কৈছে চৰকাৰী কামত কিছু সমস্যা আহিব পাৰে কিছু লোকৰ আজি বৈবাহিক জীৱন সুখী আৰু প্ৰেমেৰে ভৰা হ'ব যুৱক যুৱতীসকলে প্ৰেমত পৰি পঢ়া-শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰা বৰ্তমান সময়ত উচিত নহয় নিজকে কিছু আপোনালোকৰ ধৈৰ্য বজাই ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ বিপৰীতে খাদ্য খোৱাৰ বাবে কিছু লোকৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে নিজৰ অভ্যাস আপোনালোকে উন্নত কৰক নিজৰ হেবিটছবোৰ আপোনালোকে উন্নত কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি আজি আকাংক্ষিত ধন কাৰোবাৰ পৰা আহিলে আপোনালোকৰ মনটোৱে সকাহ পাব আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব বুলি কৈছে ঘৰখনৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিব ইয়াৰ উপৰি কৈছে যে সামাজিকভাৱে আপোনালোকৰ সন্মান বৃদ্ধি পাব বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ সকলো বিশেষকৈ যিমান পাৰে কষ্ট দিয়ক বুলি কৈছে নিশ্চিতভাৱে সফল লাভ কৰিব কিবা এটা অশুভ বা ভয়ংকৰ এটা পৰিস্থিতি এটা বা মনত এটা সংকাৰ তেনেকুৱা ধৰণৰ ভাববোৰ উদয় হ'ব পাৰে সৃষ্টি হ'ব পাৰে গতিকে বেছি হতাশ হৈ নাথাকিব আজি যিকোনো কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সময় আহিলে ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ নিশ্চয়কৈ পৰামৰ্শ লওক লগতে কৈছে যে কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰিলে কিন্তু আপোনালোকৰ সমস্যাবোৰ সৃষ্টি হ'ব পাৰে বাঢ়িব পাৰে ব্যৱসায় ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে স্থান সলনি হোৱাৰ সম্ভাৱনা আছে আজি ঋণৰ দৰে বিষয় জটিলতা আহিব পাৰে সেই এইবোৰ আপোনালোকে ঋণৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব বুলি কৈছে চৰকাৰী চাকৰিত বিশেষকৈ কামৰ বুজাৰ কিছু লোকৰ বাঢ়িব সানডে দিনটোৰ যিসকল লোক কৰ্মৰত বৈবাহিক জীৱনত সম্প্ৰীতিৰে ভৰা হ'ব আজি আপোনালোকৰ কাৰোবাৰ বিবাহ সম্পৰ্কৰ কথা-বতৰা সমাপ্ত কৰিব আজি স্বাস্থ্য ভাল হ'ব কিন্তু কৈছে যে দিনটোত ব্যস্ততাপূৰ্ণ আৰু কিছু গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে কষ্ট কৰিব লাগিব আৰু সকাহৰ পৰিস্থিতি নিশ্চয়কৈ সৃষ্টি হ'ব আজি আপোনালোকৰ যিকোনো বিশেষ ক্ষমতা বৃদ্ধিৰ বাবে এইটো এটা অনুকূল সময় মানুহক আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰিলে নতুন কৃতিত্ব লাভ কৰিব আজি আয়ৰ উৎসৱ কিছু হ্ৰাস পাব পাৰে কিন্তু খৰচ অক্ষত থাকিব মনত ৰাখিব যে অলপ অসাৱধানতাই আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে সেই মনটোক নিয়ন্ত্ৰিত কৰি ৰাখক আৰু মিছা বন্ধুৰ পৰা ভুল বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক ব্যৱসায়ত কিছুমান বাকি থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে অৰ্থনৈতিক আপোনালোকৰ সমস্যাৰ সমাধান হ'ব কিন্তু কোনো নিৰ্দিষ্ট সিদ্ধান্ত কৈছে যে অকলে লোৱাতকৈ দলীয় কামৰ জৰিয়তে কামবোৰ কৰা ভাল হ'ব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্য ভাল হ'ব ডায়েবেটিছ ৰোগীয়ে অসাৱধান হ'ব নালাগে ধ্যান ধাৰণৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি সময় গতিশীল গতিকে সময়ৰ লগত আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক দীৰ্ঘদিন ধৰি চলি থকা যিকোনো সমস্যাৰ পৰা আজি আপুনি সকাহ পাব পাৰে সমাজত আপুনি সন্মান লাভ কৰিব পাৰে এই সময়ত
কৈছে যে আপোনালোকৰ যোগাযোগৰ এটা বৃত্তৰ সৈতে জড়িত আপোনালোকৰ আৰ্থিকভাৱে সক্ষম আৰু শক্তিশালী কৰি তুলিব বুলি কৈছে বিশেষকৈ আজি মাটি সম্পত্তি বা বাহনৰ সন্দৰ্ভত কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে লগতে কৈছে যে আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক কাৰণ কিছুমান অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা আছে পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰৰ বিশেষকৈ গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সম্পৰ্ক আপোনালোকৰ বাবে নতুন কৃতিত্ব প্ৰদান কৰিব কিন্তু নিজৰ পৰিকল্পনা কাৰো লগত চিন্তা নকৰাকৈ শ্বেয়াৰ নকৰিব আৰ্থিকভাৱে পৰিস্থিতি শক্তিশালী হ'ব আজি আৰ্থিক সমস্যাৰ অন্ত পৰাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ মাজৰ যি সম্পৰ্কৰ মধুৰ হ'ব কিন্তু আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে সেইবোৰৰ যত্ন লওক তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক বুলি কৈছে আজি এই সময়খিনিত বজাৰ কৰা কামত বিশেষকৈ পৰিয়ালৰ সদস্যৰ সৈতে কিছু লোকে কটাব ল'ৰা ছোৱালীৰ সাফল্যৰ বাবে মনত শান্তি আৰু সুখ থাকিব যদি আপুনি কিছু বিশেষ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে সেইটো কাৰ্যকৰী কৰক আজি গহৰ পৰিবহণ অনুকূল অসাৱধানতাৰ দৰে নিজৰ অভাৱবোৰ উন্নত কৰক আজি দিনটো ভাগত কেতিয়াবা কোনো ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আনৰ বাবে আপুনি আৰ্থিক লোকচানৰ বিশেষকৈ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সাৱধান হ'ব ব্যৱসায়ত কৈছে যে আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব লগতে লেনদেন সম্পৰ্কৰ বিষয়ত সাৱধান হওক বুলি কৈছে জনসম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে আজি কাৰো লগত কোনো চুক্তি নকৰিব কথা দিওঁতে সাৱধান হওক আজি আপোনালোকৰ জীৱন সংগীৰ বা আপোনালোকৰ সংগীৰ বিশেষকৈ অনুশাসিত স্বভাৱে ঘৰখন সংগঠিত কৰি ৰাখিব ইজনে সিজনৰ আৱেগক বুজি পাব যাৰ বাবে পৰিয়ালত ইতিবাচক পৰিৱেশ এটা বিৰাজ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত গেছৰ দৰে সমস্যাই বিশেষকৈ আপোনালোকক অশান্তি দিব পাৰে পেটৰ বিষ হ'ব পাৰে কিছু লোকৰ গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক কিছু লোকৰ মূৰৰ বিষ বা মানসিক অৱসাদ অনুভৱ কৰিব পাৰে সেই জিৰণি লোৱাটো কিন্তু প্ৰয়োজন আছে কিছু ৰেষ্টৰ প্ৰয়োজন আছে কিছু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিন্তু নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন যিকোনো বিশেষকৈ সমস্যা সমাধানৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা এটা কনফিউজন আছে ডাউট হৈ থাকে সেইখিনি ক্ষেত্ৰত ডাঙৰ কোনো ব্যক্তিৰ পৰা সহায় লওক পৰামৰ্শ লওক যুৱক যুৱতীসকলে সকাহৰ হুমুনিয়াক আহিব বুলি কৈছে যেতিয়া সমস্যাবোৰৰ পৰা বিশেষকৈ আপুনি মুক্তি পাব কিছু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি আজি সাহসো পাব বুলি কৈছে অচিনাকি মানুহক লগ পালে আপোনালোকৰ কিছু ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে কিছু লোকৰ দুটা কথা জানিবও পাব বা শিকিব পাৰে বুলি কৈছে খৰচ সীমিত কৰি ৰাখক যিমান পাৰে অন্যথা বাজেটবোৰ নষ্ট হ'ব পাৰে টকা পইচা কিন্তু নাটনি অনুভৱ কৰিব যাৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি বিশেষকৈ যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে বদনামৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি কিছু লোকে সভাৰ সমিতিত বিশেষকৈ নিমন্ত্ৰণ পাব পাৰে বিনিয়োগ কৰাৰ আগতে যিকোনো কামত বিশেষকৈ তথ্য নিশ্চিতভাৱে আপোনালোকে লাভ কৰক আজি ব্যৱসায়িক কাৰ্যকলাপ বিশেষকৈ শক্তিশালী হ'ব আজি ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত কিছু পৰিকল্পনা হাতত আহিব পাৰে সম্পূৰ্ণ একাগ্ৰতাৰে কামবোৰ কৰক কাৰণ আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ প্ৰতি সন্মান আৰু মৰম দি থাকিব প্ৰেমৰ বিষয়ত কিন্তু কিছু লোকে ভাগ্যৱান হ'ব আজি কৈছে যে প্ৰত্যাহ্বান গ্ৰহণ কৰিলে আপোনালোকৰ বাবে সফলতাৰ পথ মুকলি হ'ব প্ৰভাৱশালী লোকৰ সমৰ্থন আপোনালোকৰ অগ্ৰগতিত সহায় বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ কষ্ট অনুযায়ী সঠিক ফলাফল পাব পাৰে ঘনিষ্ঠ বন্ধু বা আপোনালোকৰ আত্মীয়ৰ লগত কিবা এটা সন্দেহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যাৰ বাবে মানসিক অৱস্থা কিছু অস্থিৰ হ'ব পাৰে কিন্তু এয়া এক ভ্ৰম আৰু ইয়াক আঁতৰোৱাৰ বাবে আপোনালোকে চেষ্টা কৰক অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়ত কৈছে যে আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি সঠিক ফলাফল পাব পাৰে আপুনি কিছুমান বাহ্যিক অৰ্ডাৰ পাব পাৰে যাৰ ওপৰত আপুনি মনোনিৱেশ কৰিব লাগে আৰু কামবোৰ কৰি যাব লাগে এই সময়খিনিত ক্ষতিৰ সম্ভাৱনা আছে কিন্তু সম্পত্তিৰ সম্পৰ্কীয় কামত ডাঙৰ আপোনালোকে কিছুমান অৰ্ডাৰ পাব পাৰে ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰাখি সকলো পৰিস্থিতি অনুকূল কৰি ৰাখিব পাৰিব কিন্তু আপোনালোকৰ ব্যক্তিগত জীৱনত আন কোনো ব্যক্তিক হস্তক্ষেপ কৰিবলৈ নিদিব সোমাবলৈ বেছিকৈ নিদিব সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু মানসিক চাপৰ বাবে মনটো অলপ বিচলিত হৈ থাকিব যাৰ বাবে আপুনি শাৰীৰিক ক্ষমতাৰ হ্ৰাস অনুভৱ কৰিব পাৰে ধ্যান আৰু যোগাসনৰ ওপৰত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে ভাগ্যৰ ৰং হ'ব গ্ৰাহ হালধীয়া আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি যিকোনো আবদ্ধ বিষয় আজি সমাধান হ'ব পাৰে আজি আপুনি শান্তি আৰু
বিশেষকৈ মানসিক শান্তি বিশেষকৈ লাভ কৰিব কিছুমান সমস্যা সমাধান কৰিব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে প্ৰথমতে সেই বিষয় চিন্তা কৰক পজিটিভ নেগেটিভ ইতিবাচক নেতিবাচক সকলো দিশ চাইহে যিকোনো সিদ্ধান্ত ল'লে উপকৃত হ'ব বুলি কৈছে আৰু সেইখিনি আৱশ্যক আছে আৰ্থিক অৱস্থা আপোনালোকৰ পক্ষ থাকিব বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত সময় বেছি নষ্ট কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে বেছিকৈ অপ্ৰয়োজনীয় খৰচ আপোনালোকে নকৰিব আজি সময়ৰ সৎ ব্যৱহাৰ কৰক আজি দিনটো ভাগত মনৰ কিছু অস্থিৰতা আৰু নেতিবাচক চিন্তাৰ বাবে কোনো কাৰণ নোহোৱাকৈ খঙৰ অৱস্থা আহিব পাৰে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলে বিশেষকৈ কোৱাৰ ফলত কিছুমান কথা কোৱাৰ ফলত আপোনালোকৰ পৰিৱেশটো নষ্ট হ'ব পাৰে গতিকে কথা কওঁতে সাৱধান হওক বুলি কৈছে আজি কৈছে যে এই সময়খিনিত আপোনালোকৰ কামত জীৱনসংগী সহায় সহযোগিতা আপোনালোকৰ বহু সমস্যা সমাধান কৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ প্ৰয়োজন আছে বৰ্তমান যিকোনো ধৰ্মীয় লোকক লগ পালে আপোনালোকৰ দৃষ্টিভংগীত আচৰিত ধৰণৰ পৰিৱৰ্তন আহিব পাৰে আজি মূল্যৱান কিবা এটা ক্ৰয় কৰাৰ পৰিকল্পনা হ'ব পাৰে আজি আপোনালোকৰ সমগ্ৰ সময়খিনি কিছু কামৰ পৰিকল্পনাত ব্যয় কৰা হ'ব পাৰে মনত ৰাখিব যে বৃহৎ বুদ্ধিমত্তাৰ সৈতে কিছু আপোনালোকে ফলাফল পাব পাৰে বুলি কৈছে বিশেষকৈ জল্পনা কল্পনাৰ দৰে কামৰ পৰা আঁতৰি থাকক কাৰণ আপোনালোকৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনালোকৰ বিশ্বাসঘাতকতা বৰ্তমান সময়ত কৰিব পাৰে ঠগিব পাৰে আপোনালোকক ব্যৱসায়ৰ লগত জড়িত কিছু নতুন তথ্য পাব পাৰে সেইবোৰৰ ওপৰত আপোনালোকৰ মনোযোগ ৰাখক অতি সোনকালে উপযুক্ত ফলাফল ওলাই আহিব পাৰে আজি দূৰৰ ব্যৱসায়িক পক্ষৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ আপোনালোকে অৰ্ডাৰ পাব পাৰে গতিকে তেওঁলোকৰ সৈতে যোগাযোগত থকাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে এক আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব কাৰণ আপোনালোকৰ খঙে কিন্তু আপোনালোকৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে দিনটো আপোনালোকৰ ইচ্ছামতে পাৰ হ'ব নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব নিজৰ অপ্ৰয়োজনীয় বিশেষকৈ খৰচবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে আৱেগিকভাৱে খং ৰাগত কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে গতিকে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি দিনটো আপোনালোকৰ ইচ্ছামতে পাৰ হ'ব এই সময়ত গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ কৰ্মৰ ক্ষমতা আৰু বিশেষকৈ আপোনালোকক বৃদ্ধি কৰিব কিছুমান ঘনিষ্ঠ মানুহ লগ পোৱাৰ পিছত মনত সুখ আহিব বিশেষকৈ ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী কিছু লোকে বনাব পাৰে যিটো ইতিবাচক হ'ব কিছু ক্ষেত্ৰত এই সময়খিনি কিন্তু বেছি অহংকাৰ কৰা বা নিজকে শ্ৰেষ্ঠ বুলি ভবাটো সঠিক নহয় গতিকে কেতিয়াও সেইটো নাভাবিব বৰ্তমান সময়ত সঞ্চয় সম্পৰ্কীয় বিষয় কিছু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে সময়মতে কিছু কাম সম্পূৰ্ণ নহ'লে কিন্তু মনত হতাশাৰ সৃষ্টি হ'ব পাৰে এই সময়ত ব্যৱসায় সম্পৰ্কীয় কোনো নতুন সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব কাৰণ আপোনালোকৰ সময় বৰ্তমান ব্যৱস্থাটো ৰক্ষণাবেক্ষণত খৰচ হ'ব ইতিবাচক ফলাফল আজি দিনটো নিশ্চয়কৈ লাভ কৰাৰ সম্ভাৱনা আছে আজি এই সময়খিনিত কৈছে যে সম্পৰ্কৰ ক্ষেত্ৰত সৎ হওক আজি নিজৰ কৰ্মত জীৱনসংগীৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে কাৰণ কেতিয়াবা বিভ্ৰান্তিৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব লগা হ'ব পাৰে যেতিয়া আপুনি পৰামৰ্শখিনি লাভ কৰিব কাৰোবাৰ পৰা সহায় পাব বহুত বেছি উপকৃত হ'ব বুলি কৈছে আজি মানসিকভাৱে অতি সন্তুষ্টিদায়ক সময় বিশেষকৈ এই সময়খিনি বিশেষ ব্যক্তিক লগ পালে আপোনালোকৰ মতাদৰ্শকৰ পৰিৱৰ্তন আহিব দৌৰি ফুৰাৰ পৰিৱৰ্তে আপুনি শান্তিৰে কামবোৰ কৰাৰ চেষ্টা কৰক শান্তিৰে খৰখেদাকৈ নকৰিব অৰ্থাৎ গতিকে ধ্যান ৰাখিব আপুনি সঠিক ফলাফল নিশ্চয়কৈ লাভ কৰিব ধ্যান ৰাখক এইটো মনত ৰখাটো প্ৰয়োজন আছে বেছি চিন্তা কৰিলে কিন্তু কিছুমান ফলাফল হাতৰ পৰাও যাব পাৰে গতিকে পৰিকল্পনাৰ লগতে কামৰ দক্ষতাৰ ওপৰতো গুৰুত্ব দিব লাগে লগতে আজি কৈছে যে ভাই ভনীৰ লগত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ একেবাৰে নিদিব ব্যৱসায়িক অৰ্ডাৰ পূৰণ কৰিবলৈ আপুনি টকাৰ ধাৰলৈ ল'বলগীয়া হ'ব পাৰে বুলি কৈছে কিন্তু নিজৰ সামৰ্থ্যতকৈ আজি বেছি ঋণ ল'ব নালাগে ধাৰ ল'ব নালাগে বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই দিয়ক কাৰণ কোনো সৰু কথা এটাক লৈ তৰ্ক হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সমৰ্থনে আপোনালোকক সকাহ দিব বুলি কৈছে এই সময়খিনিত প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব ছাত্ৰ ছাত্ৰীসকলে কিন্তু ষ্টাডিৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ কেনেকৈ আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দি আগবাঢ়িবৰ বাবে চেষ্টা কৰক অপ্ৰয়োজনীয় চিন্তা ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নিজেই গুৰুত্ব দিয়ক বুলি কৈছে আনৰ পৰামৰ্শ বিশেষকৈ আপোনালোকে লওঁতে বা কাৰ্যকৰী কৰোঁতে অলপ চিন্তা কৰি লওক বুলি কৈছে ভাল দিশ আৰু বেয়া দিশ গোটেইকেইটা চাইহে আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম
ৰাখি জীৱনৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰাই আপোনালোকক বহুত কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি হয়তো নেতিবাচক পৰিস্থিতি সমাধানো কৰিব পাৰিব আপুনি আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ যত্ন লওক বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব লাগিব সামাজিক কাম-কাজৰ লগত জড়িত বিবাদ বিশেষকৈ কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব পাৰে অন্যথা বিবাদবোৰ বাঢ়িব পাৰে লগতে খং নিয়ন্ত্ৰণ কৰি আৰামত কথা বতৰা পাতক বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত যিকোনো ব্যৱসায় চুক্তি চূড়ান্ত কৰাৰ সময়ত ডাঙৰ যত্নৰ প্ৰয়োজন আছে কাগজ সম্পৰ্কীয় কাৰ্যবিধিও সমাধান কৰক বুলি কৈছে সাৱধানে কৰক যোগাযোগৰ উৎসৱ বিপণন সম্পৰ্কীয় কামত লাভৰ সম্ভাৱনা আছে আজি পৰিয়ালত ইতিবাচক পৰিৱেশ গঢ়ি উঠিব এই সময়খিনিত কিন্তু প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে এজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক কিছুমান ভাল খবৰ পোৱাৰ বাবে পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি মানসিক সুখ লাভ কৰিবলৈ ওচৰৰ নিৰ্জন স্থান বা ধৰ্মীয় স্থানলৈ যোৱাৰ কথা চিন্তা কৰক যাৰ বাবে আপুনি পুনৰ শক্তিশালী অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব দ্ৰুত সফলতা লাভ কৰিবলৈ অন্যায় উপায় কেতিয়াও ব্যৱহাৰ নকৰিব উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ পৰা পৰামৰ্শ লৈ কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে কিন্তু এতিয়া কঠোৰ পৰিশ্ৰম কৰিলে আপুনি অনুকূল ফলাফল পাবৰ বাবে ধৈৰ্য ধৰিব লাগিব ধৈৰ্যৰ ফল মিঠা গতিকে ধৈৰ্য ধৰিলে নিশ্চয়কৈ সকাহ পাব ভাল এটা ফলাফল পাব ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত যিকোনো পৰিকল্পনা এতিয়াৰ বাবে পিছুৱাই দিয়ক আপুনি অবৈধ কামত কেতিয়াও লিপ্ত নহব জড়িত নহব সাৱধান হ'ব ইয়াৰ বাবে কিন্তু আপুনি অসুবিধাৰ সৃষ্টি আপোনালোকৰ নিজৰ অসুবিধা হ'ব পাৰে গতিকে চিন্তা বেছি নকৰিব অতি সোনকালে আপোনালোকৰ পক্ষত ঘূৰি আহিব কিছুমান ভাল কাম-কাজ ভাল অপৰচুনিটি বুলি কৈছে আপুনি নিজৰ কামখিনি সুন্দৰভাৱে কৰি যাওক আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থনো লাভ কৰিব ইয়াৰ উপৰি কৈছে যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদো আপোনালোকৰ লগত আছে প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট কৰিব নালাগে স্বাস্থ্যৰ ক্ষেত্ৰত মনোবল বৃদ্ধি কৰিব লাগিব পৰিৱেশৰ বিশেষকৈ ওচৰত থাকক আৰু লগতে ধ্যান কৰক বিশেষকৈ খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো কাম কৰিবলৈ চেষ্টা নকৰিব আজি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ 2025 চনটো ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়